Hello everyone, welcome to Study Hour. Aji ami pohim class 7 or lesson number 8 ratio and proportion and unitary method. So ami first pohu aha ratio kak koy. So ratio kak koy sai lwa. Ratio is the comparison of two or more quantities of the same kind using division. Ratio ki hol eta comparison between two quantities mane duta quantities thakibo aru hei quantity kita ki hobo lagibo same unit thakibo lagibo aru same unit thakile he আমি এটা রেশিও কম্পেয়ার কৰিব পাৰো ঠিক আছে আৰু আমি ৰেশিও কেনেকৈ লিখো the ratio of two quantities a and b of the same kind in the same unit is written generally as a is to b এটো আমি কেনেকৈ পঢ়ো a is to b দুটা ডট যে আছে হেতুক is to বুলি কয় so a is to b আৰু আমি এনেকৈ লিখিব পাওঁ a is to b টু কি হল a by b ঠিক আছে এটা চাওঁ আহা কিছুমান ইম্পৰ্টেন্ট ফ্যাক্টস about ratio আমি লেসনটো স্টাৰ্ট কৰাৰ আগতে so in a ratio the order of term is very important order of term মানে কি সোয়া 2/3 আৰু যদি 3/2 থাকে so এটো কেতিয়াও ইকুৱেল হ'ব নোৱাৰে so আমি কি হল 2/3 সদায় ইকুৱেল টু 2/3 হ'ব ঠিক আছে যদি নিউমাৰেটৰত 2 থাকে এফেলেও ৰাইট হ্যান্ড সাইডৰ নিউমাৰেটৰত 2 থাকিব লাগিব আৰু যদি লেফট হ্যান্ড সাইডৰ ডিনোমিনেটৰত 3 থাকে লেফট হ্যান্ড ৰাইট হ্যান্ড সাইডৰ ডিনোমিনেটৰত 3 থাকিব লাগিব তেতিয়াহে ৰেশিও এটা ইকুৱেল মানা যাব আৰু যদি নাথাকে তেন্তে নট ইকুৱেল ঠিক আছে so 2/3 is not equal to 3/2 আমি এনেকৈ লিখিব পাৰো 2:3 is not equal to 3:2 এতিয়া আমি পঢ়ো আহা সেকেন্ড পইণ্ট ঠিক আছে সেকেন্ড পইণ্ট চোৱা since ratio is a fraction হয় না নহয় ratio is a fraction 2/3 so the ratio will remain unchanged if each term of the ratio is multiplied or divided by the same non-zero number মানে কি কৈছে যে 4:7 এটো 4/7 আছে হয়নে সো এটো যদি আমি নিউমাৰেটৰ 3 দি মাল্টিপ্লাই কৰো ডিনোমিনেটৰ যদি 3 দি মাল্টিপ্লাই কৰো आंसर কিমান আহে 12/21 আৰু আমি যেতিয়া সিম্পলিফিকেশন কৰো 3 4 যা 12 3 7 যা 21 কিমান আহিলে 4/7 সো হেতুকে কৈছে মানে আমি যদি নিউমাৰেটৰ বা ডিনোমিনেটৰ টু সেম নাম্বাৰ দি যদি নন জিৰো বুলি কোৱা গৈছে হেতুকে যদি মাল্টিপ্লাই কৰো বা ডিভাইড কৰো आंसर টো কিমান আহিব 4/7 এ আহিব মানে 4:7 এ আহিব ঠিক আছে এতিয়া আমি পঢ়িম number 3 point so a ratio exists between quantities of the same kind মানে কি unit to same হ'ব লাগিব example so there exists no ratio between the height of a child and the weight of a child মানে যদি তোমাক ratio find কৰিব দিয়ে height এটা child height আৰু another child weight তেন্তে আমি ৰেশিও ফাইন্ড কৰিব নোৱাৰিম যদি হাইট দিয়া আছে তেন্তে হাইটে হ'ব লাগিব ঠিক আছে আৰু যদি weight দিয়া আছে weighte হ'ব লাগিব তেতিয়াহে আমি ৰেশিও ফাইন্ড কৰিব পাৰিম হেতুকে কয় ৰেশিও এক্সিস্ট বিটুইন কোয়ান্টিটিজ অফ দা সেম কাইন্ড এতিয়া নম্বৰ পইণ্ট 4 টু পঢ়ো টু ফাইন্ড এ ৰেশিও বিটুইন কোয়ান্টিটিজ অফ দা সেম কাইন্ড কোয়ান্টিটিজ শুড বি এক্সপ্ৰেছড ইন দা সেম ইউনিট মানে হে 3 নম্বৰ পইণ্টটো যি বুজাইছিল 4 নম্বৰ পইণ্টটো হেতুৱে মানে কি কৈছে যে আমি যদি ৰেশিও ফাইন্ড কৰিব লাগে তেন্তে কি কৰিব লাগিব আমি ফাৰ্স্ট কনভাৰ্ট কৰিব লাগিব সেম ইউনিটলৈ হেতুকে সোৱা ৰেশিও বিটুইন 165 সেন্টিমিটাৰ এন্ড 1 মিটাৰ 87 সেন্টিমিটাৰ এত কি দেখিছা যে ইয়াত সেন্টিমিটাৰত আছে ইউনিটটো ইয়াত আছে মিটাৰ আৰু সেন্টিমিটাৰ এনেকে আমি ৰেশিও ফাইন্ড কৰিব নোৱাৰিম পইণ্টটো কি কৈছে যে আমাৰ ইউনিটটো সেম হ'ব লাগিব সো তুমি যিকোনো এটা কনভাৰ্ট কৰি ল'ব পাৰা এটুক মিটাৰলৈ কনভাৰ্ট কৰিব পাৰা নহলে এটুক सेंटीमीटर लो सो आमी की करिम फार्स्ट सेंटीमीटर लो कन्वर्ट करिम 1 मीटर इक्वल टू 100 सेंटीमीटर सो 100 प्लस 87 187 सेंटीमीटर सो आमी कन्वर्ट करा पाছত की होल 165/187 और जे सिंपलीफिकेशन करू 15:17 ठीक है सो नंबर 5 पॉइंट टू साउंड सिंस रेशियो इज ए नंबर इट हैज नो यूनिट माने रेशियो एटा नंबर হয় নে নহয় 15 এটা নাম্বার 17 এটা নাম্বার সো ইয়াৰ ইউনিট না থাকে যেনেকে কেজি ওয়েটৰ কেজি থাকে হয় না নহয় লিকুইডৰ লিটাৰ তো তেনেকে হেই কাৰণে ইয়াৰ ৰেশিওৰ ইউনিট কিয় না থাকে সোৱা এতিয়া যদি 15 সেন্টিমিটাৰ ওপৰত লিখো আৰু 17 সেন্টিমিটাৰ তলত লিখো এই দুটা ক্যান্সেল হৈ যায় নে না যায় ক্যান্সেল হৈ যায় হেই কাৰণে ইউনিট না থাকে তো নম্বৰ 6 পইণ্ট চাও To compare two ratios, we either convert them into equivalent like fractions or convert them to the decimal form. माने आमी दुटा ratio माने ए दुटा 3/5 and 2/3 कोनटु डाঙৰ কেনেকে চাম এতিয়া তো আমি ফার্স্ট কি কৰিব পাৰো ফার্স্ট আমি হিহঁতক লাইক ইকুইভ্যালেন্ট ফ্ৰেকশনলৈ কনভাৰ্ট কৰিব পাৰো নহলে ডেসিমেললৈ সো আমি কনভাৰ্ট কেনেকে কৰো ফার্স্ট এলসিএম উলিয়াম 5 আৰু 3 এলসিএম উলিয়াম
এলচিএম উলিয়ালে কি হয় 15 ওলায় সো আমি ইহঁতকেইটাক ডিনমিনেটৰ সেম কৰিম সো 5 ৰ লগত কি মাল্টিপ্লাই কৰিলে 15 আহে 3 তো যদি 5 টু 3 দি কৰিছো তেন্তে নিউমাৰেটৰটো 3 দিয়ে কৰিব লাগিব হেতু এটা ৰুল হয় সো 9/15 আহিল তেনেকৈ 2/3 টো আছে যে তলৰটো 3 * 5 = 15 2 * 5 = 10 তলৰটো 5 দি কৰিছো হেকাৰণে ওপৰটো 5 দি কৰিব লাগিব মানে নিউমাৰেটৰটো সো এনসাৰ কিমান আহে এটা আহে 10/15 এটা আহে 9/15 সো এনসাৰ 10/15 to কৰ পৰা আহে 2/3 পৰা সো 9/15 কৰ পৰা আহে 3/5 পৰা সো আমি গম পাই গলো যে কোনটো ডাঙৰ হল 2/3 to 3/5 তকে ডাঙৰ হয় সো সেই ধৰণে আমি ৰেশিও কম্পেয়াৰ কৰো এতিয়া আমি পইণ্ট নম্বৰ 7 লৈ আহো A ratio A is to B equal to A by B is in its lowest term if the ACF of A and B is 1 মানে কি কৈছে যে to convert 15:35 to the lowest term মানে আমি simplify কৰিম এটো 15/35 টো আৰু নহলে 15:35 এনেকেও ক'ব পাৰা যেতিয়া simplify কৰিম এনেকে simplify হ'ব লাগিব যাতে আৰু তাক simplify কৰিব নোৱাৰো আৰু মানে কাটা আৰু না যায় আৰু cancellation তো হেতু কেনেকে কৰিম আমি ACF উলাব পাৰো 15 আৰু 35 ৰ ACF উলিয়াম 15 কেনেকে হয় 3 * 5 লিখিব পাৰো 35 7 * 5 হয় না নহয় এতিয়া ইয়াৰ ACF কি হ'ব এতিয়া কমন টাৰ্ম 5 2 তো ACF 5 উলালে সো আমি যদি ডিভাইডিং both the terms by ACF মানে 15 টুক যদি 5 দি ডিভাইড কৰো 35 টুক যদি 5 দি ডিভাইড কৰো তে आंसर কিমান আহিব 3/7 ঠিক আছে এটো 3:7 আৰু 3/7 ক আৰু আমি ক্যান্সেলেশন কৰিব নোৱাৰো তো সেই কাৰণে এটোকে লাষ্ট লোয়েষ্ট টার্ম বুলি কোৱা হয় এটা নম্বৰ পইণ্ট 8 লৈ আহা increase or decrease in a given ratio A is to B jodi if a quantity increases or decreases in the ratio A is to B then new quantity will be B by A of the original quantity etu tumaloke monot rakhibo lagibo mane kiba eta quantity jodi increase hoise ba decrease hoise to tumaloke answer to ki hobo B by A fraction ahe of the original quantity jiman original quantity asel hetu into hoi jabo thik ase ami jetia question korim tumaloke buji paba Exercise 8A question number 1 sawaha express each of the following ratios in the simplest form mane 28:63 etu simplest form holo nibolo dise to ami keneke kori a simple 28/63 kuntu table rahe 7 4 ja 28 7 9 ja 63 hoy na hoy so 4:9 tumaloke nohole enekeu koribo para 28 to jeneke ACF ulia je 4:7 আর 63 to keneke likhibo para 7:9 তো কমন কোনটো 7 হল ইহঁতৰ ACF কিমান হল ACF হল 7 তো আমি যদি 28 টু ডিভাইড বাই 7 কৰো আৰু 63 টু ডিভাইডেড বাই 7 কৰো তে आंसर কিমান আহিব 4/9 হয় না নহয় এনেকেও তোমালোকে কৰিব পাৰা এতিয়া সোৱা নেক্সট কোৱেশ্চন নম্বৰ 7 টু সোৱা because 2 3 4 all are same so এই কাৰণে আমি 7 টু কৰিছো so 1/4 is to 1/8 is to 1/10 ইয়াত আহিলে তিনটা so আমি কেনেকে কৰিম ফাৰ্স্ট LCM লম 4 8 10 or LCM kenege loy so 4 8 10 2 2 ja 4 2 4 ja 8 2 5 ja 10 2 1 ja 2 2 2 ja 4 or 5 2 nahe kane tollo gusi ahe so answer kiman hol 2 2 ja 4 4 2 ja 8 8 5 ja 40 so 40 hol LCM so ami etia kenege korim 1/4 into LCM kuntu asile 40 is to 1/8 into 40 is to 1/10 into 40 thik ase so ami cancellation korile 4 10 ja 40 8 5 ja 40 10 4 ja 40 etu hol answer thik ase